Welcome back to our YouTube channel NEASM. NEASM তৰফৰ পৰা এটা নতুন সিৰিজ আগবঢ়াইছিলো যত নেকি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ সমূহৰ লগতে 2025 ত এক্সপেক্টেড কোৱেশ্চন আনসাৰ সমূহ আলোচনা কৰা যাব। আমি ফাৰ্স্ট পাৰ্টটোত এ লেটাৰ টু গডৰ সকলোবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন অৰ্থাৎ শৰ্ট কোৱেশ্চন সমূহ আলোচনা কৰিছিলো আৰু আমি এতিয়া এই নেক্সট পাৰ্টটোত এ লেটাৰ টু গড 2025 ত আহিবলগীয়া কিছুমান কোৱেশ্চন লং কোৱেশ্চন আনসাৰ আমি আলোচনা কৰিব লম। গতিকে তোমালোকে যদি এই চেনেলটো নতুনকৈ ভিজিট কৰিছা তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। গতিকে আমি আগবাঢ়ো প্ৰথমটো কোৱেশ্চনৰ ফালে। প্ৰথমটো কোৱেশ্চনত দিয়া হৈ আছে how did the rain change what happened to Lenso's field? বৰষুণ কিদৰে সলনি হৈছিল আৰু ই লেন্সৰ খেতিডৰালৈ কি পৰিৱৰ্তন আনিছিল আমাক সেইটো সুধিছে। The rain who came with a new hopes had changed into a hailstorm. A strong wind began to blow and huge hailstones began to fall along with the rain. All the crops in Lenso's field got destroyed due to hailstorm. নতুন আশা কঢ়িয়াই অনা বৰষুণ জাকে হঠাতে শিলাবৃষ্টিলৈ পৰিৱৰ্তন হল। তীব্ৰ বতাহে তথা ডাঙৰ শিল পৰিব ধৰিলে বৰষুণৰ সৈতে যাৰ ফলত লেন্সৰ পথাৰখনৰ খেতিডৰা সম্পূৰ্ণৰূপে নষ্ট হৈ থাকিল। মানে কৈছে কি যেতিয়া নতুন আশা কঢ়িয়াই আনিছিল বৰষুণ জাকে তেতিয়া ভাবিছিল কি বৰষুণ জাক আহিব আৰু খেতিডৰা ভাল হ'ব, কিন্তু এনেকুৱা নহল। হঠাতে বতৰটো চেঞ্জ হৈ গল বা তীব্ৰ বতাহ আহিছিল আৰু লগতে বৰষুণৰ লগতে শিলো কঢ়িয়াই আনিছিল অৰ্থাৎ বৃষ্টিপাত হৈছিল। গতিকে লেন্সৰ খেতিডৰা একেবাৰে নষ্ট হৈ গল। তাৰপিছত আহিছো আমি নেক্সট টু কোৱেশ্চনৰ ফালে। নেক্সট টু কোৱেশ্চনত দিয়া হৈ আছে what were Lenso's feelings when the hail stops? ধুমুহা শেষ হোৱাৰ পাছত লেন্সৰ কেনেকুৱা অনুভৱ হৈছিল? এনসাৰত দিয়া হৈ আছে when the hail stopped Lensos was filled with grief as everything was ruined and there was nothing that could feed his family. He could see a black future of him and his family. এটো সৰি এটো হেই ভুল হৈ আছে, এটো ব্ল্যাক হয় BLACK হয়, এটো বানানটো ভুল হৈ আছে, তোমালোকে শুদ্ধ কৰি লবা। ধুমুহা শেষ হোৱাৰ পাছত লেন্সৰ খং উঠিছিল কিয়নো ই সকলো ধ্বংস কৰি পেলাইছিল, যাৰ ফলত তেওঁ পৰিয়ালক খুৱাবৰ বাবে একো বাচি নাথাকিলে। তেওঁ নিজৰ মাথো অন্ধকাৰময় ভৱিষ্যত দেখা পাইছিল। এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয়, তোমালোকে ভালদৰে চাই থৈ দিবা। তাৰপিছত আমি আহিছো নেক্সট টু কোৱেশ্চনৰ ফালে। নেক্সট টু কোৱেশ্চন দিয়া আছে what did Lenso have faith in? What did he do? লেন্সই কিহৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু তেওঁ কি কৰিছিল? Lenso had firm faith in God. He believed that God sees everything, including one's deep conscience, and helps everyone in one's problems. He wrote a letter to God demanding him 100 pesos to his field again. লেন্সৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল। তেওঁ বিশ্বাস কৰিছিল যে ভগৱানে সকলোকে দেখি থাকে আৰু সকলোৰে মনৰ ভিতৰখনো পঢ়িব পাৰে। সেইবাবে সি ভগৱানৰ ওচৰত 100 টকা বিচাৰি চিঠি লিখিছিল যাতে পুনৰ খেতি আৰম্ভ কৰিব পাৰে।
তাৰপিছত আমি আহিছো next to question ফালে next to question দিয়া হৈ আছে was Lancer surprised to find a letter for him with money in it Lancer চিঠিখনত যেতিয়া পইচা পাইছিল তেতিয়া কি অনুভৱ কৰিছিল নে যে ভগৱানে তেওঁলৈ পইচা পঠিয়াইছে সেইটো কথাকে আমাক সুধিছে আমি এনসাৰ লিখিব লাগিব No Lancer was not surprised to find a letter for him with money in it because he had full faith in God He knew that God saw everything even in one's conscience নাই লেন্সয়ে চিঠিখনৰ সৈতে পইচা লাভ কৰি কোনো আচৰিত হোৱা নাছিল কিয়নো তেওঁ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল তেওঁ জানিছিল যে ভগৱানে তেওঁলোকৰ মনৰ সকলোবোৰ কথা বুজি পায় ইয়াৰ পিছত আহিছো আমি next to questionৰ ফালে next to questionত দিয়া হৈ আছে what made him angry লেন্সো কি কথাত খং উঠিছিল Lenzo asked for 100 pesos from God, but God sent him only 70 pesos. It was not good on God's part. He's made him angry. Lenzo ভগৱানৰ পৰা 100 টকা বিচাৰিছিল কিন্তু ভগৱানে মাত্ৰ 70 টকাহে দিছিল যিটো ভগৱানৰ ক্ষেত্ৰত অসম্ভৱ হয় এইটো কথাত লেন্সৰ খং উঠিছিল আমি 6 নম্বৰ কোৱেশ্চনলৈ যোৱা আগতে এটা কথা কৈ দিম এইকিটা কোৱেশ্চন যিকিটা আলোচনা কৰিলো মই এইকিটা কোৱেশ্চন ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে ভালদৰে চাবা এই কোৱেশ্চনটা বেলেগ টাইপতো আহিব পাৰে অলপ চেঞ্জ কৰি দিব পাৰে কিন্তু বস্তুখিনি একে থাকে গতিকে তোমালোকে ভালকে পঢ়ি গলে পাছলৈ লিখিব পাৰিবা তাৰপিছত আহো আমি 6 নম্বৰ কোৱেশ্চনৰ ফালে 6 নম্বৰ কোৱেশ্চনত দিয়া আছে why does the postmaster send money to Lenzo why does the seeing the letter God postmaster জনে লেন্সলৈ কিয় পইচা পঠিয়াইছিল তেওঁ কিয় চিঠিখনত ভগৱানৰ নামত স্বাক্ষৰিত কৰি দিছিল The postmaster does not want that Lenzo's faith in God should break he in fact feels proud that Lenzo has such a great faith in God. He sings the letter again to keep Lenzo's faith. If he does not so, Lenzo might think differently. His faith in God may shake. Postmaster জনে কেতিয়াও বিচৰা নাছিল যে লেন্সৰ ভগৱানৰ ওপৰৰ পৰা বিশ্বাসটো উঠি যাওক বৰঞ্চ তেওঁ লেন্সৰ ভগৱানৰ ওপৰত থকা অগাধ বিশ্বাসক লৈ গৌৰৱ অনুভৱ কৰিছিল সেইবাবে তেওঁ লেন্সৰ বাবে চিঠিখন লিখি পঠাওতে ভগৱানৰ নাম দি স্বাক্ষৰ কৰি দিছিল কিয়নো তেনে নকৰা হলে লেন্সৰ হয়তো ভগৱানৰ ওপৰৰ পৰা বিশ্বাস উঠি গলহেঁতেন তাৰপিছত আহিছো আমি next questionৰ ফালে next question দিয়া হৈ আছে Did Lenzo try to find out who had sent money to him? Why not? লেন্সয়ে তেওঁলৈ কোনে পইচা পঠিয়াইছে বিচাৰ কৰি চাইছিল নে যদি নাই কিয় চোৱা নাই Lenzo did not try to find out who had sent the money to him. It was because he had complete faith in God. Therefore, he did not bother about the sender. লেন্সলৈ কোনে পইচা পঠাইছিল তাৰ বিষয়ে কোনো অনুসন্ধান চলোৱা নাছিল কিয়নো তেওঁ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁ কেতিয়াও লেন্সক নিৰাশ নকৰে সেয়েহে লেন্সয়ে পইচা পঠোৱা মানুহজনৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল তাৰপিছত আহিছো আমি লাষ্ট কোৱেশ্চনৰ ফালে Who does Lenzo think has taken the rest of the money? What is the irony in the situation? It's a very important question হয় তোমালোকে ভালদৰে চাবা লেন্সৰ মতে বাকি পইচাখিনি কোনে ৰাখি থৈছিল দৰাচলতে পৰিস্থিতিটোৰ আচল তাৎপৰ্য কি আছিল
Answered হব Lenso think that the rest of the money have been taken by employees of the post office as he had asked for 100 pesos from God. But he get only 70 pesos. Pesos spelling to ভুল হৈ আছে তোমালোকে চাবা ও হয় এখিনিত এখিনটো পোষ্ট হয় ও হয় তোমালোকে ভালদৰে চাবা with the letter from God, and he believes that God cannot make such a mistake. Does he assume that they have stolen the money? The irony in the situation is that due to his full faith in God, Lenso suspects those people who help him in his problems and try to keep his faith alive in God. লেন্সই ভাবিছিল যে তেওঁৰ বাকী পইচা কেইটা ডাকঘৰৰ মানুহে লৈ থৈছিল কিয়নো তেওঁ ভগৱানক 100 টকা বিচাৰিছিল মাত্ৰ 70 টকাহে তেওঁ পাইছিল আৰু লগত ভগৱানৰ স্বাক্ষৰিত এখন চিঠি লেন্সৰ দৃঢ় বিশ্বাস আছিল যে ভগৱানে কেতিয়াও ভুল নকৰে গতিকে বাকী পইচা কেইটা চুৰ হোৱাটো নিশ্চিত এই পৰিস্থিতিত আমোদজনক এটা আশ্চৰ্যজনক ঘটনা হ'ল লেন্সৰ ভগৱানৰ ওপৰত থকা অন্ধবিশ্বাসে তেওঁৰ মনত এই সকল ব্যক্তি প্ৰতি সন্দেহৰ ভাৱ জন্মাইছিল যিসকল ব্যক্তিয়ে তেওঁক পইচা দি সহায় কৰিছিল যাতে তেওঁৰ ভগৱানৰ প্ৰতি থকা বিশ্বাসটো অটুট থাকে আজিলৈ ইমানখিনিয়ে যদি ভিডিওটো চাই ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ